Good evening everyone. Welcome back to my YouTube channel. আপোনালোকে নিশ্চয় গম পাইছে চাগে এনফোৰ্সমেন্ট ইন্সপেক্টৰ কালি হৈ যোৱা এক্সামৰ অলপ আগতে এনসাৰ কি পাবলিশ কৰিছে। আপোনালোকে এপিএসসিৰ ৱেবসাইটত গৈ চেক কৰিব পাৰিব। ইয়াতে দিয়া আছে। তাতে নোটিফিকেশনত লিখা আছে যে candidates are requested to visit the website and submit the correct answer as per her opinion along with supporting documents and or papers etc. to substantiate the claim. Link provided in the official website on or before 27 February 2025 for taking necessary actions from this end. আৰু তেওঁলোকে ইয়াতে ইম্পৰ্টেণ্ট বল ইউজ কৰি লিখা আছে যে no claim for correction of answer key will be entertained if the same is not supported by specific documents. Reference to any website or any specified documents will not be entertained. So তেওঁলোকে আপোনাৰ যদি এনসাৰ কিটো যদি আপুনি ভ্যালিড প্রুফ দিব নোৱাৰে হেতুৰ এনসাৰটো যদি হেতুৱে হয় বুলি তেতিয়া হলে এন্টাৰটেইন তেওঁলোকে নকৰিব। আৰু আপোনালোকে নিজৰ সিৰিজটো মনত ৰাখি হেতুৰ এনসাৰ কিটো চেক কৰিব। লগতে হেতু যদি আপোনালোকে ভুল পাইছে তাৰ প্রুফটো আপোনালোকে গভৰ্নমেন্ট ৱেবসাইটত চাব, নহলেও আপোনাৰ এনসাৰটো যোনটো মিনিষ্ট্ৰীৰ লগত জড়িত আছে এই মিনিষ্ট্ৰীৰ ৱেবসাইটত গৈ পিনি তাৰ পৰা যদি পিডিএফ দিয়া থাকে এইবোৰ ডাউনলোড কৰিব। লগত হেকিতি যদি আপুনি ভ্যালিড প্রুফ দিব পাৰে তেতিয়া নিশ্চয় আপোনাৰ এনসাৰটো ৰাইট বুলি তেওঁলোকে এন্টাৰটেইন কৰিব। আৰু এটো হৈছে আপোনালোকৰ সিৰিজ এৰ এনসাৰ কিটো ইয়াতে চেক কৰি ল'ব আপোনালোকৰ কোনটো ভুল হৈছে কোনটো শুদ্ধ হৈছে। লগতে আপোনালোকৰ যদি কিবা ডাউট থাকে কমেন্টছ কৰি জনাব। তলতে মোৰ চেনেলৰ টেলিগ্ৰাম লিংকটো দিয়া আছে, তাতে আপোনালোকে জয়েন কৰি ল'ব। এনসাৰ কিৰ যিকেইটা এনসাৰ ভুল হৈছে আমাৰ টিমটোৱে তাতে এনসাৰবোৰ দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে তাতে জয়েন কৰা নাই টেলিগ্ৰামত যে জয়েন কৰি ল'ব। সো থ্যাংক ইউ। আজিলৈ ইমানে। যদি আপোনালোকে মোৰ ভিডিওটো নতুনকৈ চাইছে দেন সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।